অগপ বিপিএফ AIUDF আৰু গণশক্তি বাহিৰৰ পৰা সমৰ্থন কংগ্ৰেছৰ গঠন হ'ব এখন নতুন মন্ত্ৰীসভা স্থাপন হ'ব নতুন চৰকাৰ প্ৰতিটো দলৰ ৬জনকৈ বিধায়কে মন্ত্ৰিত্ব পাব অখিল গগৈৰ নতুন প্ৰস্তাৱে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পিছত এইবাৰ চৰকাৰ পতনৰ বাবে নতুন প্ৰস্তাৱ আগবঢ়াইছে অখিল গগৈ প্ৰস্তুত কৰি উলিয়াইছে নতুন সমীকৰণ অখিলৰ দাবী এই সমীকৰণ বাস্তৱায়িত হ'লে অসমত এখন নতুন চৰকাৰ হ'ব BPF অসম গণ পৰিষদ AIDF এই তিনিটা পাৰ্টিয়ে চৰকাৰ গঠন কৰিব পাৰে বাহিৰৰ পৰা কংগ্ৰেছে সাপোৰ্ট দিব পাৰে তিনিটা পাৰ্টিয়ে ছখন সিট পাই যাব দেই মন্ত্ৰীসভা ছখন মন্ত্ৰীসভা পাই যাব কংগ্ৰেছে কৈ আছে যে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে গতিকে কংগ্ৰেছে তেওঁলোকক বাহিৰৰ পৰা সাপোৰ্ট দিয়ক অখিলে নতুন চৰকাৰখনত কেইজন মন্ত্ৰী থাকিব তথা কোনটো দলৰ কেইজনে স্থান পাব তাৰো সমীকৰণ বিচাৰি উলিয়াইছে আমাৰ ৰনোজ পেগু বা ভুৱন পেগুক দিয়ক 19জন মন্ত্ৰীসভা নহয় জানো গতিকে তেওঁলোকে এখন নতুন মন্ত্ৰী পৰিষদ গঠন কৰক আৰু যদি সেই মন্ত্ৰী পৰিষদ নহয় তেতিয়াহ'লে চৰকাৰ ভাঙি দিয়ক আৰু চৰকাৰ ভাঙি দি আকৌ নতুন নিৰ্বাচনলৈ আহক দেখিব যে এইবাৰ বিজেপিয়ে কিমান আসন পাইছিলে এইবাৰ নিৰ্বাচনত 61 যে আসন পাইছিলে 61 নহয় 16খন আসনো তেওঁলোকে নাপায় এইখিনি সময়তে হুজাই নিজা বাসগৃহত বিশ্ৰাম লৈ আছে AIUDFৰ সভাপতি বদৰুদ্দিন আজমলেও আচৰিত ধৰণে অখিলৰ লেখীয়াকৈ অনুৰূপ সমীকৰণ কৰি উলিয়াইছে অগপই নেতৃত্ব ল'ব লাগে লৈ এইটোৰ ওপৰত এই বিষয়ৰ ওপৰত বাকী 4টা পাৰ্টি এক হৈ চৰকাৰ গঠন কৰাৰ চেষ্টা কৰিব লাগে আৰু বিজেপিক অসমৰ পৰা বিদায় দিব আমি আছো আৰু যিমান পাৰ্টি আহে 3-4টা দল আছে মই দলৰ নাম লোৱা নাই কিছু মানুহে কেতিয়াবা এইসকলৰ বেছি এইটো সেনচিটিভ হৈ যায় আৰু একশ্যন ৰিয়েকশ্যনত আৰম্ভ কৰি দিয়ে এইটো এটা পলিটিকেল মেটাৰ গভীৰ চিন্তা হিচাপে কৰিব লাগে আৰু দূৰান্তৰ চিন্তা কৰি এইটো কৰিব এই দুইজন নেতা দুই মেৰুত অৱস্থিত কিন্তু দুয়োৰে সমীকৰণ একেই সঁচাকৈ এই সমীকৰণ কাৰ্যকৰী হ'বনে 61জন বিধায়ক থকা বিজেপি চৰকাৰক এই সমীকৰণে পতন ঘটাব পাৰিবনে সেয়া লাখটকীয়া প্ৰশ্ন ব্যুৰ ৰিপৰ্ট DY365